কাজিৰঙাৰ 2023-24 পৰ্যটন বৰ্ষৰ আজি অন্তিম দুদিন দেশী বিদেশী পৰ্যটকে মুখৰিত হৈ থকা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 1 জুনৰ পৰা হৈ পৰিব নীৰৱ নিস্তব্ধ। চলিত পৰ্যটন বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি কাজিৰঙালৈ আহিল দেশ বিদেশৰ বহু পৰ্যটক। 2023 বৰ্ষৰ অক্টোবৰৰ 15 তাৰিখে পৰ্যটকৰ বাবে মুকলি হোৱা কাজিৰঙা আজি বন্ধ হ'ব পৰ্যটকৰ বাবে। আজিৰ পৰা কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিব নোৱাৰিব পৰ্যটকে। শেষৰ দুদিনত অন্তিমজন পৰ্যটকক বিশেষ পৰ্যটক হিচাপে লৈ কাজিৰঙা দৰ্শন কৰোৱাই আনন্দিত জীপ ছাফাৰী সন্থাৰ চালকসকল। উল্লেখযোগ্য যে বিগত 23-24 পৰ্যটন বৰ্ষতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে জীপ ছাফাৰী সন্থাৰ বাবে অতি উল্লেখযোগ্য বৰ্ষ হিচাপে বিবেচিত হৈছে, কিয়নো এই পৰ্যটন বৰ্ষতেই প্ৰধানমন্ত্ৰীকে ধৰি বহুকেইজন VVIPয়ে দৰ্শন কৰিলে কাজিৰঙা। সমান্তৰালকৈ পৰ্যটকবিহীন কাজিৰঙাত আগন্তুক 5 মাহ নিৰ্মম পৰিৱেশৰ সূচনা হ'ব। জীপ ছাফাৰী সন্থাৰ প্ৰায় 300 জীপ চালকে আশাৰে বাট চাই ৰব 2024-25 পৰ্যটন বৰ্ষলৈ। বিগত পৰ্যটন বৰ্ষত কাজিৰঙালৈ অহা অভিলেখ সংখ্যক পৰ্যটকক সেৱা শুশ্ৰূষা কৰি আনন্দিত কাজিৰঙা জীপ ছাফাৰী সন্থা। আচলতে 2023-24 বৰ্ষ পৰ্যটন বৰ্ষটো আমাৰ কাৰণে গৌৰৱৰ বৰ্ষ, কাৰণ এই পৰ্যটন বৰ্ষতে বহু কেইজন দেশী বিদেশী ৰাষ্ট্ৰপ্ৰধানে আহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰ্শন কৰিলে আৰু বিশেষকৈ কোনোদিন নহা ভাৰতৰ স্বনামধন্য বিশ্বৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে আৰু তেওঁ টুইটাৰ যোগে বিশ্বৰ পৰ্যটকসকলক আহ্বান জনাইছিল যে কাজিৰঙাৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আহক। তেওঁ এই টুইটাৰ যোগে আহ্বান জনোৱাৰ পাছতে ইয়াত কাজিৰঙাত আৰু পৰ্যটকৰ সংখ্যা বৃদ্ধি হ'বলৈ ধৰিলে, যাৰ কাৰণে আমি বিশেষকৈ মাননীয় পৰ্যটন মন্ত্ৰী আৰু অসমৰ মাননীয় ফৰেষ্ট মিনিষ্টাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 15 মেলৈকে খোলা দিছিল, কিন্তু তেখেতসকলৰ আশীৰ্বাদত 31 মেলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে খোলা থাকিল আৰু পৰ্যটকৰ ভিৰ এই 31 তাৰিখলৈকে এতিয়ালৈকেও কমা নাই। বিশেষকৈ 2023-24 পৰ্যটন বৰ্ষত মাঘ পোৱালি গড়ৰ যুদ্ধ আৰু পৰ্যটন পথত অতিক্ৰমী গড়ে বিশেষ আমোদ দিলে পৰ্যটকক। সমানে গড়কেন্দ্ৰিক পৰ্যটনত এই বৰ্ষত বাঘৰ ভূমিকাও অপৰিহাৰ্য। আটাইকেইখন বনাঞ্চলতে বাঘৰ নয়নাভিৰাম দৃশ্যই মন্ত্ৰমুগ্ধ কৰি তুলিলে পৰ্যটকসকলক। তদুপৰি এই পৰ্যটন বৰ্ষত আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিল সোণালী বাঘ। প্ৰতিজন পৰ্যটকক আমোদ দিলে সোণালী বাঘৰ দৰ্শনে। এই পৰ্যটন বৰ্ষটো পৰ্যটকৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বাবে এটা সফল পৰ্যটন বৰ্ষ হিচাপে পৰিগণিত হৈছে। ইফালে পূৰ্বতে এপ্ৰিল-মে মাহত পৰ্যটকৰ আগমনৰ সংখ্যা কমে যদিও এই পৰ্যটন বৰ্ষত প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা দৰ্শন কৰাৰ পাছত বৃদ্ধি পালে পৰ্যটকৰ সংখ্যা। পৰ্যটন বৰ্ষ শেষ হোৱাৰ লগে লগে এতিয়া আগন্তুক সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। আমি টুৰিষ্ট ছিজন শেষ হোৱাৰ আগতে 1 মাহৰ আগৰ পৰাই আমি বানপানীৰ কাৰণে ষ্টেপ ল'বলৈ আৰম্ভ কৰা হৈছিল। আমাৰ বিভিন্ন মিটিংছো হৈছিল। তাৰপিছত আমি বানপানী পিৰিয়ডৰ প্ৰটেকশ্যন আৰু বাহিৰত ৰেস্কিউ ৰিলেটেড আৰু ট্ৰাফিক মেনেজমেণ্ট এইটো বিভিন্ন ধৰণৰ কাম থাকিব, এইটোৰ কাৰণে আমি প্ৰিপেয়াৰ হৈছোঁ। এনেকৈ প্ৰটেকশ্যন হ'বৰ কাৰণে আমি আমাৰ যিমানো কেম্পছ আছে ভিতৰৰ গোটেইকেইটা কেম্পক আমি হাত নাও দিয়া হৈছে, ৰিপেয়াৰিং কৰা হৈছে আৰু নতুন হাত নাও আমি দিয়া হৈছে আৰু যিমান মেকানাইজড ব'ট আছে আমাৰ ভুটভুটি সেইকেইটা ৰেডি কৰা হৈছে। এটা আমাৰ কামাণ্ডো বেটালিয়ন একশ্যন গ্ৰুপো 2টা একশ্যন গ্ৰুপ আমাৰ লগত আছে, তেওঁলোকৰ কাৰণে এটা স্পেচিয়েলি কেম্প বনোৱা হৈছে আমাৰ চাপৰি এৰিয়া। তাতো আমি এটা নাৱৰ ব্যৱস্থা কৰা হৈছিল। স্পীড বোট আমাৰ 5টামান স্পীড বোট আগৰ পৰা আছে, সেইটো ৰিপেয়াৰিং হৈ ৰেডি হৈছিল আৰু এটা স্পীড বোট আমাৰ দিগবৈ ডিভিজনৰ ছাপৰ্টতে এটা স্পীড বোট পাইছে, সেইটো আমি ৰিপেয়াৰিং কৰি ৰেডি কৰিছোঁ। হাইৱেত আমি যেনেকৈ আগতে আমি
ট্ৰাফিক মেনেজমেণ্টৰ কাৰণে যিকোনো ষ্টেপ লওঁ এনেকৈ টাইম কাৰ্ড ইছ্যু কৰা আৰু স্পীড ৰেগুলেশ্যনৰ আৰু এনিমেল সেন্সৰ কেমেৰা ৰিপেয়াৰ এইকেইটা কামটো আমি অলৰেডি আৰম্ভ কৰিছোঁ এনিমেল সেন্সৰ কেমেৰা ৰিপেয়াৰ অলৰেডি আমি কমপ্লিট কৰা হৈছে টাইম কাৰ্ড যেতিয়া বানপানী বাঢ়ি আহিব তেতিয়া বন্যপ্ৰাণী বেছিকৈ বাহিৰত ওলাই আহে এইটো পিৰিয়ডত টাইম কাৰ্ড ইছ্যু কৰাৰ কাৰণে আমি অলৰেডি ডিছকাশ্যন কৰা হৈছে মিটিংছো কৰা হৈছে আমাৰ এতিয়া আমাৰ ষ্টাফৰো হাইৱে ডিপ্লয়মেণ্টৰ কাৰণে এতিয়া আমি ৰেডি কৰোঁ হাইৱেত আমাৰ ষ্টাফ 24/7 থাকি এইটো পিৰিয়ডত আমাৰ বন্যপ্ৰাণী সুৰক্ষা দি আৰু মানুহৰো ছেফটি মনত ৰাখি আমি কাম আৰম্ভ ইফালে ৰাজ্যৰ বিভিন্ন ঠাইত বান পৰিস্থিতিয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত কিন্তু কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান পৰা নাই বানৰ কবলত অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কাজিৰঙা